Hey everyone, welcome to another mini vlog of mine. আজি দেখিছেনে ইমান ধুনীয়া ৰাতিপুৱাৰে দিনটো আৰম্ভ কৰিছোঁ ফুলকেইপাহ চাইহে যেন মনটো একদম দিল গাৰ্ডেন টাইপ হৈ গ'ল আৰু এয়া মই বনাইছিলোঁ মোৰ আৰ্ট এণ্ড ক্ৰিয়েটিভিটি যোনটো মোৰ ওচৰত অলপ চলপ আছে আৰু ইয়াতে মই বনাইছিলোঁ শ্ৰী কৃষ্ণ আৰু ইমান ধুনীয়াকৈ ডেকোৰেশ্যন কৰিছিলোঁ যিহেতু মই এটো সাবমিট কৰিব কাৰণে আসলে নিজৰ কলেজত আৰু আৰ্ট এণ্ড ক্ৰাফটৰ দুটা বস্তু দিছিলে এটা হৈছিলে টয় মেকিং আৰু এটা হৈছিলে কিবা আৰ্কিটেকচাৰ মেকিং আৰু ইয়াতে দেখিছেনে মই ধুনীয়া এটা ঘৰ বনাইছোঁ এটো অলপ ভিন্টেজি টাচ দিবলৈ কাৰণে চেষ্টা কৰিলোঁ ইয়াতে সবফালে গাৰ্ডেন লগত স্মোকি এফেক্ট লগত আপোনাৰ গছ-গছনি দি হিল সিল বিচাৰি কোনো মতে মই কেনেকৈ এটো ধুনীয়াকৈ বনালোঁ আৰু ৰেডি কৰিলোঁ অলপ এফালে অলপ তিতা ভাব দেখিছে এখিনি একচুয়ালি বালি হয় তাৰ ওপৰত মই গ্লু দি দিছিলোঁ আৰু এনেকৈ মই এটো ধুনীয়াকৈ ৰেডি কৰিলোঁ আৰু এটো একচুয়ালি আমাৰ এটো আৰ্ট এণ্ড ক্ৰিয়েটিভিটি ৰুমটোত সজাবলৈ কাৰণে প্ৰস্তুত কৰা হৈছিল আৰু এই ৰুমটো দেখিছেনে ইমান ধুনীয়াকৈ সজাইছিলে য'ত নেকি আমাৰ সৰু ল'ৰা-ছোৱালী ক্ৰিয়েটিভিটি আৰু লগত সকলো দৈনন্দিন দিনত যেনেকৈ ফ্ৰুটস ভেজিটেবলছ স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণ ডমেষ্টিক এনিমেলছ এলফাবেটছ এইবিলাক দেখিলে সিহঁতৰ মনটো ভাল লাগিব আৰু চাই শিকিলে মানে অতি সোনকালে মনত থাকে হয়নে আৰু ইয়াতে আমি দুইজনী মোৰ ফ্ৰেণ্ড আৰু মই চিল কৰি আছিলোঁ আজি মিনি ব্লগটো ইমানতে আছিল আগলৈ আকৌ লগ পাম বাই বাই